যে ৰাজ্য চৰকাৰে প্ৰতিটো পৰিয়ালক যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকক দালি, চেনি আৰু নিমখ সুলভ মূল্যত দিয়াৰ ব্যৱস্থা কৰিব। যোৱা কেবিনেটত আমি সিদ্ধান্ত ললো যে ৰাইজক আমি দালি 69 টকাত দিম, প্ৰতি কেজি 1 কেজিকৈ দালি পাব, নিমখ 1 কেজি পাব 10 টকাত আৰু চেনি 1 কেজি পাব 38 টকা। এই আঁচনিখন কেবিনেটে অনুমোদন দিছে। নাফেডৰ লগত সহযোগিতা কৰি এই আঁচনিখন আমি ৰূপায়ণ কৰিম। 1 অক্টোবৰৰ পৰা এই আঁচনিৰ সুফল আপোনালোকে লাভ কৰিব। যে ৰাজ্য চৰকাৰে প্ৰতিটো পৰিয়ালক যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকক দালি, চেনি আৰু নিমখ সুলভ মূল্যত দিয়াৰ ব্যৱস্থা কৰিব। যোৱা কেবিনেটত আমি সিদ্ধান্ত ললো যে ৰাইজক আমি দালি 69 টকাত দিম, প্ৰতি কেজি 1 কেজিকৈ দালি পাব, নিমখ 1 কেজি পাব 10 টকাত আৰু চেনি 1 কেজি পাব 38 টকা। এই আঁচনিখন কেবিনেটে অনুমোদন দিছে। নাফেডৰ লগত সহযোগিতা কৰি এই আঁচনিখন আমি ৰূপায়ণ কৰিম। 1 অক্টোবৰৰ পৰা এই আঁচনিৰ সুফল আপোনালোকে লাভ কৰিব। যে ৰাজ্য চৰকাৰে প্ৰতিটো পৰিয়ালক যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকক দালি, চেনি আৰু নিমখ সুলভ মূল্যত দিয়াৰ ব্যৱস্থা কৰিব। যোৱা কেবিনেটত আমি সিদ্ধান্ত ললো যে ৰাইজক আমি দালি 69 টকাত দিম, প্ৰতি কেজি 1 কেজিকৈ দালি পাব, নিমখ 1 কেজি পাব 10 টকাত আৰু চেনি 1 কেজি পাব 38 টকা। এই আঁচনিখন কেবিনেটে অনুমোদন দিছে। নাফেডৰ লগত সহযোগিতা কৰি এই আঁচনিখন আমি ৰূপায়ণ কৰিম। 1 অক্টোবৰৰ পৰা এই আঁচনিৰ সুফল আপোনালোকে লাভ কৰিব। যে ৰাজ্য চৰকাৰে প্ৰতিটো পৰিয়ালক যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকক দালি, চেনি আৰু নিমখ সুলভ মূল্যত দিয়াৰ ব্যৱস্থা কৰিব। যোৱা কেবিনেটত আমি সিদ্ধান্ত ললো যে ৰাইজক আমি দালি 69 টকাত দিম, প্ৰতি কেজি 1 কেজিকৈ দালি পাব, নিমখ 1 কেজি পাব 10 টকাত আৰু চেনি 1 কেজি পাব 38 টকা। এই আঁচনিখন কেবিনেটে অনুমোদন দিছে। নাফেডৰ লগত সহযোগিতা কৰি এই আঁচনিখন আমি ৰূপায়ণ কৰিম। 1 অক্টোবৰৰ পৰা এই আঁচনিৰ সুফল আপোনালোকে লাভ কৰিব।